আজিও অবহেলিত চাউলুং চুকাফা মৈদাম কাণখাৰ নাই ৰজাঘৰীয়া পুৰাতত্ব বিভাগৰ হাতৰাজ এক কৰি সকলো জাতি জনগোষ্ঠীক লগত লৈ বৰ অসমৰ ভেটি গঢ়া অসমীয়া জাতিৰ পিতৃপুৰুষ চাউলুং চুকাফাৰ সমাধি ক্ষেত্ৰ আজিও অৱহেলিত বেদখলকাৰীৰ কবলৰ পৰা মৈদাম হাবি জংঘলৰে ভৰি পৰিছে আজি সদৌ অসম কোঁৱৰ বংশাৱলীৰ কেইজনমান সদস্যই শ্ৰমদানেৰে চাউলুং চুকাফাৰ মৈদামস্থলী চাফাই কৰাৰ লগতে সৌন্দৰ্য বৰ্ধনৰ চেষ্টা কৰা দেখা গৈছে কোঁৱৰ বংশাৱলীৰ অতুল কোঁৱৰ নেতৃত্বত শ্ৰমদানেৰে মৈদামস্থলী চাফ চিকুণ কৰাৰ কিছু প্ৰয়াস দেখা পোৱা গৈছে হাতৰাজ সামৰি একৰাজ কৰি আহোম ৰাজত্ব প্ৰতিষ্ঠা কৰাৰ লগতে বৰ অসমৰ ভেটি গঢ়া ব্যক্তিজন হৈছে স্বৰ্গদেউ চাউলুং চুকাফা মিউংমাও পাৰ হৈ আহি 1228 খ্ৰীষ্টাব্দত হোমৰ পীঠত প্ৰৱেশ কৰি 1253 খ্ৰীষ্টাব্দত চৰাইদেউত প্ৰথমটো স্থায়ী ৰাজধানী পাতিছিল চাউলুং চুকাফাই চৰাইদেউৰ পৰাই আৰম্ভ হৈছিল 600 বছৰীয়া আহোম ৰাজত্বকালৰ সোণালী অধ্যায় ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো জাতি জনগোষ্ঠীৰ মহামিলনেৰে বৃহৎ অসমীয়াৰ জাতি গঠন কৰা স্বৰ্গদেউ চাউলুং চুকাফাৰ মৈদামস্থলী আজিও কিন্তু অৱহেলিত ৰূপত যি সময়ত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত চৰাইদেউ মৈদাম অন্তৰ্ভুক্ত হ'বলৈ গৈ আছে তেনে সময়তে স্বৰ্গদেউ চাউলুং চুকাফাৰ মৈদামস্থলী আজিও হাবি জংঘলেৰে ভৰি পৰা বিষয়টোৱে এতিয়া বিভিন্নজনৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আমি আহিবলগীয়া বাধ্যত পৰি আহিবলগীয়া হ'ল কাৰণ পুৰাতত্ব বিভাগে আজি 2015-16 চনত যেতিয়া স্বৰ্গদেউ চুকাফা মৈদামটো পাইছিলে যে তেওঁলোকৰ মানে এনেকেদি মানে সংৰক্ষণ কৰিব লাগে আমুক কৰিব লাগে সেই কথাটো তেতিয়া আমি অৱগত কৰিছিলোঁ কৰাৰ পাছত তেওঁলোকে দেখিলোঁ আজি 2024 চন হ'লহি কিন্তু আজিলৈকে সংৰক্ষণ নহ'ল আজিলৈকে কোনো এটা সংৰক্ষণ ইয়াত মাটি এচপাও আজিলৈকে তেওঁলোকে নেপালালে পুৰাতত্ব বিভাগে আৰু 2018 চনত আমাৰ যেতিয়া দেউলাংগুৰিত সদৌ কোঁৱৰ বংশাৱলী আমাৰ হৈছিলে ধৰ্মেশ্বৰ কোঁৱৰ কাইদেউ আছিলে তেওঁলোক আৰু অতুল আছিলে আমাৰ তাৰপৰা কুশল কোঁৱৰ ককাইদেউ আছিলে তেওঁলোকৰ তত্ত্বাৱধানত আমি যেতিয়া নেকি কোঁৱৰ বংশাৱলী স্থাপন হৈছিলে হোৱাৰ পাছত 2018 চনত 3/6/2018 চনতে আমি কি কৰিলোঁ আমাৰ এটা পুঁজি বাচিছিলে আৰু সেই পুঁজিৰ যোগেদি আমি কি কৰিলোঁ এখন লোহাৰৰ বেৰা বনালোঁ বেৰা বনাই অন্ততঃ তেওঁৰ মৈদামস্থলীটো অন্ততঃ আমি চাকি এগছ জ্বলাবলৈ বা কিবা কৰিবৰ কাৰণে আমি এটুকুৰা সংৰক্ষণ কৰিছিলোঁ আপোনালোকে দেখিছে নিশ্চয় কেমেৰাত সন্মুখত তেতিয়াৰ পৰা আৰু 2018 চনৰ পৰা 3/6/2018 চনৰ পৰা আজিলৈকে লোহাৰৰ বেৰাডালত অকণো চৰকাৰখনে ৰং লগাব নোৱাৰিলে কিয় আমাৰ কোঁৱৰ বংশাৱলীৰ ফালৰ পৰা এটা প্ৰশ্ন তেওঁলোকে আমাক কওক যদি তেওঁলোকে কি কাৰণে নোৱাৰিলে 1 নম্বৰ কথা 2 নম্বৰ কথা তেওঁলোকে ইয়াত অন্ততঃ মাটি চাটি পেলাই অন্ততঃ পৰ্যটক আহিবৰ কাৰণে কিবা আহিবৰ কাৰণে ইয়াত যে চাউলুং স্বৰ্গদেউ চুকাফাৰ যে মৈদামস্থল আছে আপোনালোকে সেইটো সংৰক্ষণ কি কাৰণে নকৰিলে আজিও বেদখল কৰিব বুলি কৈছে তেওঁলোকে বেদখল নকৰিলে আপুনি এইফালে চাওক ইয়াত কেমেৰাৰ সন্মুখত আপুনি দেখিব ইয়াত আপোনাৰ বেৰা আছে বাউণ্ডেৰী মাৰি থোৱা আছে ইতিমধ্যে তেওঁলোকে তেতিয়াহ'লে আমি এটা কথাই অৱগত কৰিছোঁ কোঁৱৰ বংশাৱলীৰ ফালৰ পৰা যদি আপোনালোকে পুৰাতত্ব বিভাগে যদি সংৰক্ষণ কৰিব নোৱাৰে তেতিয়াহ'লে আমাক কওক আমি কোঁৱৰ বংশাৱলী ডেকা চামে বা কোঁৱৰ বংশাৱলী আমাৰ যিসকল বাই ভনী ককাই ভাই গোটেইখন আছোঁ আমি লগ লাগি আমি অন্ততঃ এটকাকৈ গোটাই হ'লোঁ আমি অন্ততঃ আমাৰ নিজৰ পিতৃপুৰুষজনক আমি সংৰক্ষণ কৰোঁ নাজিৰাৰ পৰা হাফিজ আলীৰ প্ৰতিবেদন দি নৰ্থ ইষ্ট